আনফালে আজি গুৱাহাটীত BCCIৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক। অহা মাহত আফগানিস্তানৰ বিৰুদ্ধে হ'ব টেষ্ট আৰু এদিনীয়া শৃংখলা। দুয়োটা শৃংখলাৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল। দুয়োটা শৃংখলাতে দলক নেতৃত্ব দিব শুভমন গিলে। জনাইছো যে গুৱাহাটীত অনুষ্ঠিত হ'ল BCCIৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকতে সিদ্ধান্ত যে অহা মাহত আফগানিস্তানৰ বিৰুদ্ধে হ'ব টেষ্ট আৰু এদিনীয়া শৃংখলা। দুয়োটা শৃংখলাৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দলটো। আমি দৃশ্যাংশ দেখুৱাইছো স্থিৰচিত্ৰ। বৈঠকখনিৰ কিছু স্থিৰচিত্ৰ আমি দেখুৱাইছো। আৰু অহা মাহত অনুষ্ঠিত হ'বলগীয়া আফগানিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলা অনুষ্ঠিত হ'বলগীয়া দুয়োটা শৃংখলাতে দলটোক নেতৃত্ব দিব ভাৰতীয় দলৰ ক্ৰিকেটাৰ শুভমন গিলে। খবৰ পাইছে যে কাইলৈ সিলেকশ্যনৰ মিটিংখন গুৱাহাটীত অনুষ্ঠিত হ'ব। গুৱাহাটীত টিম সিলেকশ্যনৰ মিটিংখন শেষ হোৱাৰ পিছত আমি মিডিয়া কোনো প্ৰেছ কনফাৰেঞ্চ নাপাতোঁ, কিন্তু আমি মিডিয়া লিংক এটা দি দিম। আপোনালোকে নিজৰ স্থানৰ পৰাই সেই মিডিয়া লিংকত এণ্ট্ৰি কৰি পেলাই আপোনালোকৰ যে কিবা প্ৰশ্ন থাকে সেই প্ৰশ্নখিনি আমাৰ চিলেক্টৰ্ছ বা ময়ো থাকিম প্ৰেছ হেৰিটো এড্ৰেছ কৰিবৰ কাৰণে, তাতে আপোনালোকে সুধিব পাৰিব। চাওক, আপুনি খবৰ পাইছে যে কাইলৈ সিলেকশ্যন